নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ, যিকেইটা আগন্তুক হ'বলগীয়া DLED এণ্ট্ৰেন্স এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। গতিকে পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটোত দিয়া আছে, কোনখন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ সৈতে নামচাই ঘোষণাপত্ৰ সম্পৰ্কিত আছে সুধিছে। অপশ্যন দিয়া আছে অৰুণাচল প্ৰদেশ আৰু মণিপুৰ, অপশ্যন বিত দিয়া আছে অসম আৰু মেঘালয়, অপশ্যন চিত দিয়া আছে অসম আৰু অৰুণাচল প্ৰদেশ, আৰু অপশ্যন ডিত দিয়া আছে মিজোৰাম আৰু অসম। আমি যদি এই অপশ্যনকেইটাৰ ওপৰত চাবলৈ যাওঁ, ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিটো, অসম আৰু অৰুণাচল প্ৰদেশ। গতিকে শুদ্ধটো হ'ব অপশ্যন চিটো, অসম আৰু অৰুণাচল প্ৰদেশ। আমি যদি ইয়াৰ ওপৰত চমুকৈ যদি অলপ চাবলৈ যাওঁ, 2022 চনত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা এই দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ বাবে এই নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰা হৈছিল। অতি গুৰুত্বপূৰ্ণ। আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। নেক্সট কুৱেশ্যনত দিয়া আছে, অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ কোন? অপশ্যন দিয়া আছে অপশ্যন এ ৰাজ্যিক ৰাজহ মন্ত্ৰী, অপশ্যন বি ৰাজ্যিক বিত্তমন্ত্ৰী, চিত দিয়া আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰু ডিত দিয়া আছে ওপৰৰ উল্লেখ কৰা এটাও নহয়। আমি যদি ইয়াৰ ভিতৰত চাবলৈ যাওঁ, কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। আমি নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নেক্সট কুৱেশ্যন 3ত দিয়া আছে, কোনটো সংবিধান সংশোধনীৰ দ্বাৰা সংবিধানৰ 371B অনুচ্ছেদত অসমৰ বাবে বিশেষ বিধান সন্নিৱিষ্ট কৰা হৈছিল সুধিছে। অপশ্যন দিয়া আছে 22তম সংবিধান সংশোধনী আইন, অপশ্যন বি 23তম সংবিধান সংশোধনী আইন, অপশ্যন চিত দিয়া আছে 24তম সংবিধান সংশোধনী আইন, আৰু অপশ্যন ডিত দিয়া আছে 25তম সংবিধান সংশোধনী আইন। আমি যদি ইয়াৰ ওপৰত চাবলৈ যাওঁ, ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এটো, 22তম সংবিধান সংশোধনী আইন ইজ দ্য কাৰেক্ট এনচাৰ। 1969 চনৰ 22তম সংবিধান সংশোধনীৰ জৰিয়তে অসমৰ ভিতৰত এখন স্বায়ত্তশাসিত ৰাজ্য মেঘালয় গঠন কৰিবলৈ আৰু আৰ্টিকল 371B অন্তৰ্ভুক্ত কৰিবলৈ সংসদক ক্ষমতা দিয়া হৈছিল। আমি নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নেক্সট কুৱেশ্যন 4ত দিয়া আছে, কোনখন অসমৰ ভিতৰত এখন বিধিবদ্ধ স্বায়ত্তশাসিত পৰিষদ নহয় সুধিছে। অপশ্যন কি কি দিয়া আছে? অপশ্যন দিয়া আছে বড়োলেণ্ড আঞ্চলিক পৰিষদ BTC, মিচিং স্বায়ত্তশাসিত পৰিষদ, তিৱা স্বায়ত্তশাসিত পৰিষদ, আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এটো, বড়োলেণ্ড আঞ্চলিক পৰিষদ অৰ্থাৎ BTC। BTC ইজ দ্য কাৰেক্ট এনচাৰ। আমি নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক প্ৰথমে পূৰ্বৰ বৃহত্তৰ অসম ৰাজ্যৰ পৰা পৃথক কৰা হৈছিল সুধিছে। অপশ্যন দিয়া আছে অপশ্যন এ দিয়া আছে ছিকিম, অপশ্যন বি দিয়া আছে অৰুণাচল প্ৰদেশ, অপশ্যন চি দিয়া আছে মেঘালয়, আৰু অপশ্যন ডি দিয়া আছে মিজোৰাম। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিটো, মেঘালয়। মেঘালয় ইজ দ্য কাৰেক্ট এনচাৰ। আমি যদি ইয়াৰ ওপৰত যদি চমুকৈ অলপ চাবলৈ যাওঁ, যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত মেঘালয়ক প্ৰথমে 1970 চনত স্বায়ত্তশাসিত আৰু 1972 চনত পূৰ্ণাংগ ৰাজ্য হিচাপে অসমৰ পৰা পৃথক কৰা হৈছিল। কিন্তু সামগ্ৰিকভাৱে আটাইতকৈ প্ৰথমে
1963 চনত নাগালেণ্ডক পৃথক কৰা হৈছিল, কিন্তু এই নাগালেণ্ডটো অপশ্যনত দিয়া নাই। গতিকে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব মেঘালয়। মেঘালয় ইজ দ্য কাৰেক্ট এনচাৰ। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন 7ত দিয়া আছে, কোনখন আইনৰ অধীনত অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা APSC গঠন কৰা হৈছিল সুধিছে। অপশ্যন দিয়া আছে, অপশ্যন এ ভাৰতৰ স্বাধীনতা আইন 1947, অপশ্যন বিত দিয়া আছে ভাৰতৰ পৰিষদ আইন 1919, অপশ্যন চিত দিয়া আছে 1909 চনৰ মৰলে মিণ্টু শাসন সংস্কাৰ, আৰু অপশ্যন ডিত দিয়া আছে ভাৰত শাসন আইন 1935। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো, ভাৰত শাসন আইন 1935। গতিকে ভাৰত শাসন আইন 1935 আইনৰ অধীনত অসম লোকসেৱা আয়োগ বা APSC গঠন কৰা হৈছিল। আমি ইয়াৰ পাছত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে, তলত দিয়াসকলৰ ভিতৰত কোনজন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া? কুৱেশ্যনটোত মন কৰিবা, প্ৰথম অসমীয়া কথা কৈছে ইয়াত। প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল সুধিছে। অপশ্যনকেইটা চাওঁ। অপশ্যন এত দিয়া আছে ন্যায়াধীশ হলিৰাম ডেকা, ৰঞ্জন গগৈ, উজ্জ্বল ভূঞা আৰু পাৰ্বতী কুমাৰ গোস্বামী। যিহেতু কুৱেশ্যনটোত আমাক প্ৰথম অসমীয়া ন্যায়াধীশ বুলি সুধিছে, গতিকে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো, ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামী ইজ দ্য কাৰেক্ট এনচাৰ। আমি ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আহিছোঁ। পাছৰ কুৱেশ্যনটোত দিয়া আছে, অসমত কিমানবাৰ সংবিধানৰ বিধান অনুসৰি জৰুৰীকালীন অৱস্থা বা ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰা হৈছিল সুধিছে। কিমানবাৰ? অপশ্যন দিয়া আছে 1, অপশ্যন দিয়া আছে 2, 3 এণ্ড 4। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো, 4। 4বাৰ সংবিধানৰ বিধান অনুসৰি ৰাষ্ট্ৰৰ প্ৰতি শাসন ঘোষণা কৰা হৈছে অসমত। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আমি যদি এই 4বাৰৰ ওপৰত যদি চাওঁ, আমাৰ ক্ৰমে চনকেইটা যদি আমি মন কৰোঁ, ইয়াতে 1979 দিয়া আছে, 1981, 1982 আৰু 1990 চনত এই ৰাষ্ট্ৰপতিৰ প্ৰেচিডেন্টছ ৰুলছ জাৰি কৰা হৈছিল। অতি গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনত দিয়া আছে, স্বাধীনতা সংগ্ৰামী শম্ভুধন ফুলুং অসমৰ কোনটো জনজাতিৰ আছিল সুধিছে। অপশ্যন দিয়া আছে ডিমাচা, কছাৰী, কাৰ্বি আৰু হাজং। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এটো, ডিমাচা ইজ দ্য কাৰেক্ট এনচাৰ। স্বাধীনতা সংগ্ৰামী শম্ভুধন ফুলুং অসমৰ ডিমাচা জনজাতিৰ আছিল। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যন 12ত দিয়া আছে, অসমৰ ভাওনা সংস্কৃতিৰ বিষয়ে তলত দিয়া বক্তব্যসমূহ বা এই অপশ্যনসমূহ বিবেচনা কৰি চাবলৈ দিছে। অপশ্যনসমূহত দিয়া আছে, মহাপুৰুষ মাধৱদেৱে ইয়াৰ আৰম্ভণি কৰিছিল। অপশ্যন 2ত দিয়া আছে, ভাওনাসমূহ ব্ৰজাৱলী আৰু অসমীয়া ভাষাত লিখা হৈছিল। আৰু অপশ্যন 3ত দিয়া আছে, গানৰ লগতে বাদ্যযন্ত্ৰ বজোৱাৰ বাবেও দায়বদ্ধ আছিল বুলি কৈছে। গতিকে ইয়াত যিটো ইনকাৰেক্ট ষ্টেটমেণ্ট, যিটো কাৰেক্ট নহয়, সেইটো আমাক বাচিবলৈ দিছে। আমি যদি ইয়াৰ ভিতৰত চাবলৈ যাওঁ, অপশ্যন 1টো মহাপুৰুষ মাধৱদেৱে ইয়াৰ আৰম্ভণি কৰিছিল। আচলতে ভাওনাৰ আৰম্ভণি শ্ৰীমন্ত শংকৰদেৱে কৰিছিলে, মহাপুৰুষ মাধৱদেৱে কৰা নাছিলে। গতিকে এইটো ইনকাৰেক্ট। নেক্সট যদি আমি চাবলৈ যাওঁ, গানৰ লগতে বাদ্যযন্ত্ৰ বজোৱাৰ বাবেও দায়বদ্ধ নহয়, এইটো হৈছে ইনকাৰেক্ট। যদি আমি এইকেইটাৰ ওপৰত চাবলৈ যাওঁ, একেবাৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো, 1 আৰু 3। ইয়াত দিয়া আছে, ভাওনাৰ আৰম্ভণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল, মাধৱদেৱে কৰা নাছিলে। আৰু এই গায়নসকলে কেৱল গীত গায়, বাদ্য বজায় কেৱল বায়নসকলে।
গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন 13ত দিয়া আছে, তলৰ কোনটো অসমৰ প্ৰজেক্ট এলিফেণ্টৰ অধীনত নিৰ্ধাৰিত হাতী সংৰক্ষিত বনাঞ্চল নহয় সুধিছে। প্ৰশ্নটোত মন কৰিবা যিহেতু ইয়াত নহয় সুধিছে। অপশ্যন দিয়া আছে চিৰাং ৰিপু, অপশ্যন বিত দিয়া আছে নামেৰি, আৰু অপশ্যন চিত দিয়া আছে দিহিং পাটকাই, আৰু কাজিৰঙা কাৰ্বি আংলং দিয়া আছে। ইয়াৰ ভিতৰত যিহেতু কুৱেশ্যনটোত প্ৰজেক্ট এলিফেণ্টৰ অধীনত নিৰ্ধাৰিত হাতী সংৰক্ষিত বনাঞ্চল নহয় সুধিছে, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব, নামেৰি ইজ দ্য কাৰেক্ট এনচাৰ। বাকীকেইখন জড়িত, যেনে চিৰাং ৰিপু, দিহিং পাটকাই আৰু কাজিৰঙা কাৰ্বি আংলং। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যন 14ত দিয়া আছে, ভাৰতত অৰণ্যৰ অৱস্থাৰ ওপৰত প্ৰতিবেদন 2021 অনুসৰি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত কিমান শতাংশ বনাঞ্চল আছে সুধিছে। ইয়াত দিয়াৰ ভিতৰত অপশ্যন বিটো কাৰেক্ট হ'ব, 64.66%। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত সুধিছে, ইকটন শব্দটোৰ সঠিক মিনিংটো কি হয়, ইয়াৰ অৰ্থটো কি সুধিছে। অপশ্যনকেইটাত দিয়া আছে দুটা জৈৱিক সম্প্ৰদায়ৰ মাজৰ এটা পৰিৱৰ্তনশীল অঞ্চল, অপশ্যন বিত দিয়া আছে জনসংখ্যা বা সম্প্ৰদায়ৰ গাঁথনিৰ পৰিৱৰ্তন যি দুটা বা ততোধিক বাসস্থানৰ সীমাত সংঘটিত হয়, অপশ্যন চিত দিয়া আছে খাদ্যজালত এটা জীৱৰ অৱস্থান, অপশ্যন ডিত দিয়া আছে খাদ্য শৃংখলাত ক্ৰমান্বয়ে উচ্চ স্তৰত থকা জীৱৰ ঘনত্বৰ বৃদ্ধি। আমি যদি চাবলৈ যাওঁ ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এটো, দুটা জৈৱিক সম্প্ৰদায়ৰ মাজৰ এটা পৰিৱৰ্তনশীল অঞ্চল। এ ইজ দ্য কাৰেক্ট এনচাৰ। ইকটন শব্দটোৰ অৰ্থ হৈছে দুটা জৈৱিক সম্প্ৰদায়ৰ মাজৰ এটা পৰিৱৰ্তনশীল অঞ্চল। নেক্সট কুৱেশ্যনত দিয়া আছে, উত্তৰ পূৰ্বাঞ্চল জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানটো তলৰ কোনখন ঠাইত অৱস্থিত সুধিছে। অপশ্যন দিয়া আছে গুৱাহাটী, শিলচৰ, যোৰহাট আৰু তেজপুৰ। ইয়াৰে ভিতৰত যদি আমি চাবলৈ যাওঁ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো, তেজপুৰ ইজ দ্য কাৰেক্ট এনচাৰ। তেজপুৰ। উত্তৰ পূৰ্বাঞ্চল জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানটো তেজপুৰত অৱস্থিত। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনত দিয়া আছে, আহোম ৰাজ্যৰ এজন বিষয়া শেনছোৱা বৰুৱাৰ ভূমিকা কি আছিল সুধিছে। ইয়াতে যদি আমি চাবলৈ যাওঁ অপশ্যন দিয়া আছে শেন চৰাইৰ প্ৰশিক্ষণৰ দায়িত্বত থকা ব্যক্তি, অপশ্যন বি কুকুৰা যুঁজৰ বাবে কুকুৰা প্ৰশিক্ষক, ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী, ষাঁড় গৰুৰ যুঁজৰ দায়িত্বত থকা ব্যক্তি। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এটো, শেন চৰাইৰ প্ৰশিক্ষণৰ দায়িত্বত থকা এজন ব্যক্তি। আহোম ৰাজ্যৰ এজন বিষয়া আছিল, তেওঁৰ নাম আছিল শেনছোৱা বৰুৱা, আৰু তেওঁ বিশেষকৈ শেন চৰাইৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণৰ দায়িত্বত আছিল। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। শেন চৰাইৰ প্ৰশিক্ষণৰ দায়িত্বত থকা ব্যক্তি দিয়া আছে, আহোম যুগত চিকাৰৰ বাবে ব্যৱহাৰ কৰা শেন চৰাই ধৰা আৰু সিহঁতক প্ৰশিক্ষণ দিয়া খেলটোৰ চোৱা চিতা কৰা বিষয়াগৰাকীক শেনছোৱা বৰুৱা বোলা হৈছিল। কুৱেশ্যন 19ত দিয়া আছে, আহোম শাসনৰ সময়ত চৌকী বা থানাবোৰৰ দায়িত্বত থকা বিষয়াজনক কি বুলি জনা গৈছিল সুধিছে। ইয়াৰ ভিতৰত অপশ্যন বিটো কাৰেক্ট হ'ব, দুৱৰীয়া বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমি। তলত দিয়াবোৰৰ সৈতে সঠিকটো আমাক মিলাই চাবলৈ দিছে। লিষ্ট 1ত দিয়া আছে নামঘৰ, চৰিত পুথি, জিকিৰ, বৰগীত, আৰু এইকেইটাক যদি আমি মিলাই চোৱা হয় নামঘৰ ইজ ৰিলেটেড টু প্ৰাৰ্থনা গৃহ, চৰিত পুথি জীৱনীমূলক গ্ৰন্থৰ লগত জড়িত, জিকিৰ আজান ফকীৰৰ লগত জড়িত, আৰু বৰগীতটো ভক্তিমূলক গীতৰ লগত জড়িত। গতিকে ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিটো, চি ইজ দ্য কাৰেক্ট এনচাৰ।
আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।